Good morning. Happy birthday, my sweetheart. Thank you. তুমি শুয়ে আছা? উঠা আকৌ। উঠিম দিয়া ইমান সোনকালে উঠিনো কি হ'ব কিয় তুমি কোৱা নাছিলা জানো 31 ডিচেম্বৰৰ দিনা ফুৰিব যাম বুলি? ভালেই হ'ল দিয়া, তোমাৰ জন্মদিন। চ' ব'লা অলপ ফুৰি আহো। ঠিক আছে দিয়া তুমি ৰেডি হ'বা ভাইটি হ'লনে তোৰ উঠ আকৌ উঠিছোঁ দে তই জানয়ে আজি তোৰ জন্মদিন অলপ সোনকালে উঠিলেনো কি হয় এজন ডেকা ল'ৰা ইমান দেৰিলৈকে শুই থাকেনে বা আজিও তই হ'ব দে কিমান নোৱাৰো গালি থাক অ' ভাইটি শুনচোন কি ক জন্মদিনৰ বহুত বহুত শুভকামনা জনালো ভাইটি তোৰ আহিব লগা দিনবোৰ যেন সুখৰ হয় সুমধুৰ হয় ভগৱানৰ ওচৰত তাকে কামনা কৰিছোঁ থেংক ইউ বা মোৰ এটা একেবাৰে ইমাৰ্জেঞ্চি কাম আছে মই এতিয়া ওলাম দেই ঠিক আছে ভাত অকণমান খাই যাবি দেউতা চাহ No? De. জোঁৱাই কিবা ফোন কৰিছেনে আজি অহা কথা কিবা কৈছেনে কোৱা নাই নাই আজি আহিব নোৱাৰে বোলে কিবা অফিচৰ কাম আছে আজি বাবাৰো জন্মদিন লগতে 31 ডিচেম্বৰ লগে ভাগে লগ হৈ এটা খানাই খালোঁ হয় তাকেই কিন্তু অফিচৰ কামৰ কাৰণে আহিব নোৱাৰিম বুলি ক'লে দেউতা মই ক'ব নালাগে ঐ তই ভাত খালি নে এই নাই নাই মোৰ আৰু এতিয়া ভাত খাই থকাৰ সময় নাই মই যাওঁ দেই বাবা শুনচোন দেউতা কোৱা কি হ'ল তোৰ আজি জন্মদিন হয় নে নহয় হয় তেন্তে তই ঘৰত থাকিব লাগে নে বাহিৰত যাব লাগে তাতে আকৌ আজি 31 ডিচেম্বৰ ইমাৰ্জেঞ্চি কাম আছে দেউতা প্লিজ অলপতো বুজা আৰু মই বেছি সময় নকৰোঁতো নেলাগে বুজিছ দিনকালবোৰ এনেই বেয়া তই যাব নেলাগে প্লিজ বুজাচোন দেউতা তোক দেউতাই মানা কৰিছে নহয় নেলাগে দেই যাব কি যে হ'ব নহয় হেল্ল' অৰজন ক কি কলিং লেটাৰ আহিছে কাৰ কি মোৰ এই নাই নাই তই ধেমালি যেতিয়া তেতিয়া কিয় কৰ বাৰু কচোন নাই দেই তই মিছা কৈছ সঁচা হোৱাটছএপত দিবি ৰ চাইছোঁ ৰ ৰে সঁচা আহিছে কেতিয়া পালি তই হয় নেকি থেংক ইউ গড ঠিক আছে আমি সন্ধিয়া লগ পাই আছোঁ ঠিক আছে তোক মই কল কৰিম তে পাৰ্টি হ'ব দে ঠিক আছে সন্ধিয়া লগ কৰি আছোঁ দে বাই দেউতা বা মোৰ চাকৰি কৰিবলৈ আছে চাকৰি হয় দেউতা সঁচাকৈ চাকৰি হৈ গ'ল মই এতিয়া অকণমান বাহিৰৰ পৰা আহোঁ হা মই আহি আছোঁ কলৈ যোৱা মই আহি আছোঁ ৰ অকণমান ময়ো যাম তোক পিছত নিম দে মই যাওঁ হা নাযাওঁ দে মই
আজি মোৰ বহুত ভাল লাগিছে বুজিছ। আজি যদি মাৰে থাকিলে হয় কিমান যে ফূৰ্তি লাগিলে হয়। সাবিত্ৰী, আজি তোমাৰ ল'ৰাই চাকৰি পালে। সি আজি বহু সুখী। তোমাৰ বাবে এটা ছাৰপ্ৰাইজ। ছাৰপ্ৰাইজ? কোৱা কি? নাই এতিয়া কোৱা না। ঠিক আছে কৈছোঁ শুনা। আজি ছাৰপ্ৰাইজটো হ'ল তুমি জিছে। কলিং লেটাৰ তোমাৰ? হয়। চিৰিয়াছলি? ৱাও, কংগ্ৰেচুলেশ্যন। থেংক ইউ। অঁ, তই আকৌ ক'লৈ যাওঁ? পাৰ্টি এটা আছে মোৰ লগৰ কেইজনক, মানে মোৰ চাকৰিও হ'ল আৰু লগতে মোৰ জন্মদিনো, আৰু আজি যিহেতু বছৰৰ লাষ্ট 31 ডিচেম্বৰ। এতিয়া ক'লৈকো যাব নালাগে। নহয় দেউতা, সিহঁতক মই কোৱা হৈছে। তেনেহ'লে সিহঁতক ইয়াতে মাত, ঘৰতে খানা পাত। নহয় দেউতা, অকণমান বুজাচোন। আমিতো আৰু সৰু হৈ থকা নাই নহয়, আমি বেছি সময় নকৰোঁ, একেবাৰে কম সময়ৰ ভিতৰত আহিম। নালাগে দে, আজি 31 ডিচেম্বৰ, তাতে আকৌ তোৰ জন্মদিন। আজি দিনটো একেবাৰে বেয়া। আজিকালি ল'ৰা ছোৱালীয়ে মদ পানী খাই ৰাস্তা ঘাটে পৰি থাকে, হুলস্থুল কাজিয়া পেচাল কৰে। গতিকে বাবা, তই যাব নালাগে। ভাইটি, এতিয়া যাব নালাগে দেই। হেল্ল'। নহয় অ', খুব বেছি দেৰি নহয়, একেবাৰে কম সময়ৰ ভিতৰত আহিম। খানা খাম আৰু বাছ গুচি আহিম। হ'ব দিয়া, তুমি ইমান চিন্তা কৰিব নালাগে। তোমাৰ মোৰ ওপৰত বিশ্বাস নাইনে? হ'ব দিয়া, মই আহি পায়েই ফোন কৰিম, তুমি চিন্তা কৰি থাকিব নালাগে। ঠিক আছে বা দেউতা, মই আহিলোঁ। বাৰু যা, সোনকালে আহিবি দেই। হেল্ল'। অঁ, হয়, ময়ে ৰাজৰ দেউতা। কওকচোন, কি হ'ল? কি এক্সিডেণ্ট? ক'ত? কেতিয়া? কেনেকৈ হ'ল? এতিয়া এতিয়া ক'ত আছে সি? মেডিকেলত? কোনখন মেডিকেলত? মদ খাইছিল? মদ খাই গাড়ী চলাইছিল? নাই নাই নাই, সিতো মদ নাখায়। সি কোনোদিন মদ নাখায়। মই তাৰ দেউতাক হয়। আপুনি আপোনাৰ কিবা ভুল হৈছে নেকি? অঁ, ঠিক আছে ঠিক আছে দিয়ক, আমি গৈ আছোঁ, আমি এতিয়াই গৈ আছোঁ। মইনা, অ' মইনা, মইনা। কি হ'ল দেউতা? কি হ'ল? কি হ'ল মানে ডাঙৰ কথা হ'ল। আমাৰ বাবাই বোলে মদ খাই গাড়ী এক্সিডেণ্ট কৰিছে। কি এক্সিডেণ্ট? ক'ত? তাৰ লগৰ এজনে ফোন কৰিছিল, সি বোলে এতিয়া মেডিকেলত। বলচোন বল মাজনী, আহ আহ আহ। ফোনটো ৰিচিভ কৰা নাই। হেল্ল'। অঁ উৎপল, ৰাজ তোমাৰ লগত আছে নেকি? কি? হ'ব দিয়া দেউতা, তুমিয়ে যদি ইমানকৈ ভাগৰি পৰা আৰু আমিবোৰনো কি? ইমানকৈ ক'লো, কিমান বুজালো। হেল্ল', 31 ডিচেম্বৰ, ক'ত কি অঘটন ঘটে একো ঠিক হ'ব নেযাবি। নাই, কথা নুশুনি আৰু
আৰু আজি এনেকৈ মোক অকলশৰীয়া কৰি বুকুৰ মাজৰ পৰা গুচি গ'ল। তুমিয়েতো মোক হাঁহিবলৈ শিকাইছিলা, সপোন দেখিবলৈ শিকাইছিলা, ভাল পাবলৈ শিকাইছিলা। জীৱনত প্ৰথম আৰু শেষবাৰৰ বাবে তোমাক ভাল পাইছিলোঁ। বহুত সপোন দেখুৱালা, কিন্তু আজি তুমিয়ে মোৰ লগত নাই। তুমিতো কৈছিলা তুমি মোক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিয়া, কিন্তু কিয় তুমি আজি মোক অকলশৰীয়া কৰি এৰি গুচি গ'লা? কিয় ৰাজ, কিয়? আচলতে ভুলটো মোৰেই। মোৰ নিচিনা অভিভাৱকবোৰক আমি সন্তানবোৰক যেতিয়াই যি বিচাৰে তাকে আমি দিওঁ। সেইটোৱে আমাৰ ডাঙৰ ভুল, যাৰ ফলত আজি মই মোৰ ল'ৰাক হেৰুৱাবলগীয়া হ'ল। আৰু আপোনালোককো মই হাতযোৰ কৰি কৈছোঁ, আপোনালোকৰ সন্তানৰ জন্মদিন পালন কৰক, 31 ডিচেম্বৰ পালন কৰক, তাত কোনো ক'বলগীয়া নাই। কিন্তু ধাবাত গৈ ৰাগিয়াল বস্তু সেৱন কৰি, বন্ধুৰ ঘৰত গৈ ৰাগিয়াল বস্তু সেৱন কৰি এইবিলাকত কোনো ধৰণৰ ফূৰ্তি তামচা কৰি জন্মদিন হওক 31 ডিচেম্বৰ হওক পালন কৰিব নালাগে। নিজৰ ঘৰতে কৰক, নহ'লে মোৰ নিচিনা আন 10জন আৰু পিতৃ মাতৃয়ে সন্তান হাৰা হ'ব লাগিব।